ফাজুল ইছলাম। কি হৈছে তোমালোকৰ? মই মানে আমাৰ এই চব্জি খেতি কৰোঁ। ঘৰৰ পৰা মই তিনিআলিত চব্জি লৈ গৈ আছিলোঁ। অহা আমাৰ ৰাস্তাত মই আহিছোঁ আধা ৰাস্তাত, তেতিয়া চাইছোঁ এই পথাৰৰ পৰা দৌৰি আহিছে আগফালে, মোৰ আগফালে আহি মোক ৰখাইছে। ৰখাই আকৌ একো সোধা পোছা নাই, সেই দাও লগত মোৰ ইয়াত খুচি দিছে আৰু ইয়াত ডিঙিত মাৰি দিছে। তেতিয়া মই আৰু তাক ঢাকা মাৰিছোঁ, ঢাকা মাৰি সেই পথাৰলৈ দৌৰ মাৰিছোঁ। তেতিয়া সি দৌৰি নাপাই আকৌ উভতি আহি মোৰ বাইকখন গ্লাছ ভাঙি দিছে, ভাঙি আৰু মোৰ বাইকটোৱে লৈ সি আগফালে তিনিআলি ফালে গুচি গ'ল। কিমান সময়ত সোমাই গ'ল? তিনিটা চাৰে তিনিটা মান বজাত হ'ব। তুমি অকলে আছিলা নে কোনোবা আছিলে? মই অকলে আছিলোঁ। তেতিয়া মোৰ বাইকখন লৈ গুচি গ'ল আৰু তেতিয়া আৰু আগফালে আহি আৰু তিনিআলি ফালে আহি আৰু সি আৰু কেইজনক মানে মাৰিছে। এই মৰা মানুহ বাকী নামটো জানা নেকি? মাইকী মানুহৰ নামটো মই ক'ব নোৱাৰোঁ ছাৰ। তাৰ ঘৰে আমাৰ ঘৰৰ ওচৰতে, একে বস্তু এই ৩ নং ৰজাপুখুৰী। কি নাম? নামটো ছাৰ ক'ব নোৱাৰোঁ, চিনি পাওঁ, নামটো সঠিক নামটো নাজানো। কিহৰ কাৰণে এইটো ক'ব নোৱাৰোঁ। সি একো কোৱা নাই, সি পথাৰৰ পৰা দৌৰ মাৰি আহিছে আৰু ৰখাইছে আৰু সেই দাওৰ লগত মাৰি দিছে। সিহঁতে আমাৰ মাটো যে গৈছিলে কণ্ট্ৰলত গৈছিলে যেতিয়া চাউল আনিবৰ কাৰণে, তেতিয়া কণ্ট্ৰলত গৈ ফিংগাৰ দি যেতিয়া অহা টাইমত এই পথাৰত তেনেকুৱা বিশ্বজিৎ মানে মানুহটো নামটো বিশ্বজিৎ বুলি, সি এনেকৈ ঘটনা ডিঙিটো কাটিলে মোৰ মা। কিমান সময়ত হৈছিলে ঘটনাটো? ঘটনা আপোনাৰ সময়টো আমিকেইটা শুনি পাইছোঁ, মানে যেতিয়া দেখা পাইছোঁ তেতিয়া 1-1:30 মান হৈ গ'ল। এতিয়া ঘটনাটো কেইটা বজাত কৰিলে সি এতিয়া গম পোৱা নাই। মানে 1:30 বজাত তেনেকুৱা টাইমত খবৰ পাইছোঁ। আৰু মানুহ মাৰিছে নে? আৰু 3জন আছে গাড়ী, এইকেইটা হস্পিটেলত আছে। 3জন আৰু এজন মানে এতিয়াও আছে, ঘৰত আছে। সি 4জন মানে কৰিলে। কিহৰ কাৰণে কৰিলে? এতিয়া কিহৰ কাৰণে কৰিলে সিয়ে জানিব ছাৰ। এতিয়াতো আমি কেইটা ক'ব নোৱাৰোঁ কিহৰ কাৰণে কৰিলে সি। মাইকী মানুহ শত্ৰু নাই, সি ইমান দূৰত আছে, আমাৰ ঘৰত দূৰত আছে, কিবা শত্ৰুতা নাই। মাইকী মানুহ চিনি পোৱা আগৰ পৰাতো সি মোৰ গাঁৱৰ হয়। কি কৰে? গাঁৱৰ মানুহ হয়, সি ফাৰ্নিচাৰ মিস্ত্ৰী হয়। গাঁৱৰী হয় মোৰ 3 নং ৰাজাপুৰী, সি 1 নং ৰাজাপুৰী। মানসিক ৰোগত ভুগিছিলে নেকি? নাই, পাগল নাই। সি ফাৰ্নিচাৰ মিস্ত্ৰী, কেতিয়াও পাগল হ'ব পাৰে নেকি? ফাৰ্নিচাৰ মিস্ত্ৰী ঘৰত ফাৰ্নিচাৰ মিস্ত্ৰী হয়, সুস্থ মানুহ হয়। মানে কি কাৰণে কাটিছে বুলি সন্দেহ কৰিছে, বা সি কিবা কৈছে নেকি কেলে কাটিছে বুলি? নাই, সি একো কোৱা নাই, সিতো পাই নাই, আমি কেইটা পুলিচে লৈ আহিলে। তাৰপিছত কি হ'ল? তাৰ পিছত আৰু কি হ'ব এতিয়া, কি হ'ব আৰু কি ক'ম। কিহে কাটিছে? দায়ে কাটিছে? দায়ে কাটিলে, ডিঙিটো কাটি দিলে। তোমাৰ মাৰ নাম কি? অৰ্জুন নেছা। বয়স কিমান? 55 মান হ'ব। এতিয়া তাতো কিবা ঘৰ কোনোবাই জ্বলাই দিছে বুলি শুনিছোঁ। মাইকী মানুহকেইটা জ্বলালে। কিবা আমাৰ ৰজাপুৰী তিনিআলি ঘৰৰ ওচৰত মাইকী মানুহ এজনক কাটি পেলাই, আমি তিনিআলি বহি আছিলোঁ। মই এইটো পাৰৰ পৰা এইটো পাৰত গৈ আছিলোঁ, পটককৈ আহি মাৰি দিলোঁ। তাৰ লগত একো কথা পতা নাই। 3 বাজি গাঁৱৰ চিনি পোৱা ল'ৰাটো? চিনি পাওঁ এনেকুৱা 4জন। মাইকী 5জন। 5জন। মহিলাগৰাকী কিমান হ'ব বয়স? বয়সটো 80 বছৰ, 80 এনেকুৱা হ'ব। 60 ওপৰ। মানে ক'ত গৈ আছে? কণ্ট্ৰলত গৈ আছে। কণ্ট্ৰলৰ পৰা আহি আছে। ঘটনাটো এনেকা, আপোনাৰ 2:30 বজাত মোক ফোন আহিছে। ইয়াৰ পৰা ওচৰ চুবুৰীয়া কোনোবা ফোন মাৰিছে, ফোন মাৰি কৈছে মামা এনেকা কথা, এটা আমাৰ 1 নম্বৰৰ ৰজাপুখুৰী ল'ৰা এজনে মাইকী মানুহকেইটাক বোলে মাৰ্ডাৰ কৰিছে বুলি কৈছে। তো মই ভাত খাব বহিছিলোঁ। তাৰপৰা পিছত মই ভাত খোৱা নাই, তাৰপৰা দৌৰি আহিলোঁ তিনিআলি। আমাৰ ৰজাপুখুৰী তিনিআলি আহি চালোঁ যে ইয়াৰ পৰা মানুহটো গুচি গ'লে তাত গৈ মানে 2-3টা মানুহক মানে মাৰি আছে, দাও দি কাটি মানে কোবাই আছে। তো মই মানুহকেইটা ক'লোঁ যে তাক একো নকৰিবি, তাক ধৰি ৰাখ, CRP আহি আছে, মই পুলিচকো ফোন মাৰিছোঁ, পুলিচ আহিব। এই পথাৰৰ পৰা এটা ফোন আহিছে, তাত বোলে কিবা এটা হৈছে, মই গৈ চাই আহোঁ। তাৰ লগত মই 2টা মানুহ মোৰ লগত আহিছে। মই আহিলোঁ, তাৰপৰা এইফালৰ পৰা আমাৰ CRPF আমাৰ পোষ্ট কমাণ্ডাৰ আহিলে। তো মই পোষ্ট কমাণ্ডাৰক লৈ পিনে আমি আহিছোঁ। আহি পিনে পথাৰত চাইছোঁ মাইকীজনী পৰি আছে, মাইকীজনী মানে স্পট ডেড হৈ আছে মানে। তো স্পট ডেড হৈ গ'ল, লগালগ মই উৰামঘাট থানাক আমাৰ OC ছাৰক ফোন মাৰিলোঁ। ছাৰ বোলে ইয়াত বোলে আমাৰ মানে এতিয়া এনেকা আদিবাসী ল'ৰা এটাই বোলে মুছলিম মানুহ এজনক কাটি দিছে আৰু 4-5টা মানক মানে হাফ মাৰ্ডাৰ কৰি দিছে। এতিয়া মানুহ ধৰি ৰাখিছে, এতিয়া চিটুৱেশ্যনটো আমি মানে কণ্ট্ৰল কৰিব নোৱাৰোঁ। CRPF মানে আহিছে, হেণ্ডেল কৰিব নোৱাৰে, তো আপুনি সোনকালে আহক। পিছত CRPF আহিলে, আমাৰ OC ছাৰ আহিলে, আমাৰ এই আপোনাৰ এই কি ল'ৰাটোৰ আদিবাসী ল'ৰাটোৰ নামটো কি নাম আছিলে, বিশ্বনাথ ডেকা আছিলে। বয়সটো আপোনাৰ 23-24 হ'ব। ল'ৰাটোৱে আপোনাৰ ফাৰ্নিচাৰৰ কাম কৰে। কিহৰ কাৰণে কাটিছে মানে সেইটো বিশেষকৈ ক'ব নোৱাৰোঁ। মানে মাইকীজনে আপোনাৰ আজি মানে কণ্ট্ৰলৰ চাল দি আছিলে, তাত ফিংগাৰ দিব গৈছিলে মানে 1 নম্বৰ ৰজাপুখুৰী আমাৰ এই
চেণ্টাৰটো হয় চাউল দিয়া চেণ্টাৰটো তাত গৈছিলে চাউল আনিবলৈ তাত ফিংগাৰ দিছে ঘূৰি আহোঁতে মানে পথাৰত এনেকৈ কৰিছে তাৰ লগত কমচে কম আৰু 3-4জন মানুহক মানে হাফ মাৰ্ডাৰ কৰিছে আৰু মানে সেইকেইটা এতিয়া হস্পিটেলত আছে বৰ্তমান তাত মানে ডিঙিত কাটিছে পেটত কাটিছে গাহৰে কাটিছে গাহৰে এতিয়া বৰ্তমানে অৱস্থা অলপ বেয়া আছে কণ্ডিশ্যনটো বেয়া হস্পিটেলত আছে 4জনক কাটিছে স্পট ডেথ এজন হৈছে দুখন গাড়ী ভাঙিছে এইজনৰ নাম হৈ গ'ল আপোনাৰ ফাইজুন নেচা আমাৰ মানুহজন মৰাজনৰ নাম গাঁওটো হ'ল 3 নং ৰজা পুখুৰী আৰু য'ত মানে ক্ৰাইমটো হৈছে এইটো হ'ল 1 নং ৰজা পুখুৰী যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত